জানামা যাব না গুটি টুটি যায় না 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 আজি বছৰৰ শেষৰটো দিন দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱ সমাজে বনভোজক লৈ ব্যস্ত আৰু ব্যতিক্ৰম দৃশ্য দেখা গৈছে দক্ষিণ অসমৰ মানকাছৰ জিলাৰ যি মালিলগা গাঁও পঞ্চায়তৰ যুৱ সমাজৰ উদ্যোগত দেখা গৈছে আচলতে নিজৰ মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীৰ বাবে সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধনেৰে যে ব্ৰহ্মপুত্ৰৰ বান্ধ নিৰ্মাণৰ কাৰণে দেখা গৈছে বল্ডাৰৰ স্পট ব্যৱস্থা কৰিছে। আমি প্ৰথমতে দৃশ্য দেখুৱাম যে আচলতে কেনেদৰে দেখা গৈছে যে মালিলগা গাঁও পঞ্চায়তৰ যি যুৱ সমাজৰ উদ্যোগত আচলতে প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে যি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া যি নদী বান্ধৰ বাবে আচলতে 3খনকৈ স্পাৰ ব্যৱস্থা কৰিছে। সম্পূৰ্ণ বল্ডাৰেৰে যি নিৰ্মাণ হ'ব স্পাৰ আৰু এটা কথা ক'ব লাগিব যে আচলতে এই মালিলগা গাঁও পঞ্চায়তৰ ৰাইজে আচলতে চৰকাৰৰ প্ৰতি আচলতে ভৰসা নাৰাখি নিজৰ সম্পূৰ্ণ গাঁঠিৰ ধনেৰে যে আচলতে দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া আচলতে প্ৰতিৰোধৰ বাবে যি নদী বান্ধৰ ব্যৱস্থা কৰিছে এয়া সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধনেৰে আচলতে নিৰ্মাণ কৰিব। কাৰণ দীৰ্ঘদিন ধৰি এই মালিলগা অঞ্চলত দেখা গৈছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া ইতিমধ্যে তাণ্ডৱৰ সৃষ্টি কৰিছে। কাৰণ সম্পূৰ্ণ এই মালিলগা অঞ্চল আচলতে কৃষিজীৱী হয় কৃষিজীৱী অঞ্চল হয় যাৰ ফলত দেখা গৈছে ইতিমধ্যে শ বিঘা যি কৃষিভূমিসমূহ সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ যা গৈছে লগতে কেইবাখনো চৰকাৰী প্ৰতিষ্ঠান মছজিদ মন্দিৰ সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ যা গৈছে যাৰ বাবে আচলতে ৰাইজৰ বাবে ভাবুকৰ সৃষ্টি হৈছে। যাৰ বাবে কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ বাবে এই অঞ্চলৰ ৰাইজে সম্পূৰ্ণ দান বৰঙণিৰে আচলতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীৰ বাবে প্ৰতিৰোধৰ বাবে এক নদী বান্ধৰ যি ব্যৱস্থা কৰিছে। কাৰণ এই অঞ্চলৰ ৰাইজে আচলতে দীৰ্ঘদিন ধৰি যি ব্ৰহ্মপুত্ৰৰ ভাবুকিৰ কবলত পৰি আছে যাৰ বাবে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে যি ব্ৰহ্মপুত্ৰৰ নদী বান্ধৰ কাৰণে ব্যৱস্থা কৰিছে। আমাৰ হয়তো কিছু ইয়াত স্থানীয় যুৱক আছে কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা কি ক'ব আচলতে কেনেকুৱা ধৰণৰ কাম চলি আছে ইয়াত? ইয়াতে চাওক বহুত পৰিতাপৰ বিষয়। মই বহুত আৱেগিক হৈ দুখেৰে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ জিলাবাসীক জনাব খুজি আছোঁ, সকলো অসমবাসীক মই জনাব খুজি আছোঁ আজি বছৰৰ অন্তিমটো দিন, কাইলৈ নতুন বছৰৰ শুভাৰম্ভণি হ'ব। তো আগন্তুক শুভ নৱবৰ্ষৰ মই সকলোকে শুভেচ্ছা যাচিলোঁ। এই শুভ নৱবৰ্ষৰ দিনা বিভিন্ন ঠাইৰ যুৱক যুৱতীসকলে হয়তো চাওক আজি পিকনিকৰ কাৰণে এৰেঞ্জ কৰি আছে, কিন্তু আমাৰ ইয়াতে যিবিলাক যুৱ সমাজে চাওক আমি নদীৰ প্ৰটেকশ্যন কেনেকৈ আমাৰ মাটি ভেটি ৰক্ষা কৰিব লাগে তাৰ যুদ্ধত আমি নামি পৰিছোঁ। তো ইয়াতে চাওক হিন্দু মুছলমান চব আমি একতাৰ এনাজৰীৰে বান্ধ খাই আজি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে আজি ইয়াতে উপনীত হৈছোঁ কামটো কেনেকৈ সমাধান কৰিব পাৰি। মানে চৰকাৰেও ইয়াৰ আগতে বহুতো স্কিম দিছিলে, কিন্তু হয়তো কামবিলাক মানে কি কয় চাইণ্টিফিক ৰিজন কিবা ভুল আছিলে নেকি, চাইণ্টিফিক টেকনিকেলি কিবা ভুল আছিল নেকি নাজানো, গৰাখহনীয়াৰ কবলৰ পৰা আমাক ৰক্ষা কৰিব পৰা নাই। তো আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰকো আহ্বান জনাই আছোঁ যাতে আমি যেনেকৈ নৈপৰীয়া ৰাইজে ইয়াত সমবেত হৈ কামটো সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ, তো আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰাও কিবা আমাক সহায় সহযোগিতা দি পিনে আমাৰ এই কামটো সাফল্যমণ্ডিত কৰিবলৈ চৰকাৰক বিনম্ৰভাৱে মই আহ্বান জনাইছোঁ। এইটো একচুৱেলি ইষ্টিমেট হিচাপত আমি যিটো ইষ্টিমেট লৈছোঁ এই ইষ্টিমেট হিচাপত নিয়াৰ এবাউট 3টা স্পাৰত বুলেট স্পাৰ দিবলৈ হ'লে আমাৰ নিয়াৰ এবাউট 6 crore দৰকাৰ আছে। তো আমি এতিয়া এটাহে স্পাৰ ষ্টাৰ্ট কৰিছোঁ, এইটো শেষ হোৱাৰ পিছত বাকী দুটাৰ কথা চিন্তা কৰিব লাগিব। ৰাইজ চাওক ইয়াতে দুখীয়া ৰাইজ বেছি, তো ৰাইজটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যোনে যিমান পাৰে। হয়তো কোনোবাই এনেকুৱা আছে ৰিক্সা চালকো ইয়াতে 10 টকা দান কৰি আছে, 10 টকা 20 টকা দানেৰে এইটো কাম কেতিয়াও সম্ভৱ নহয়। তো এইটো কাৰণত মই জিলাবাসীক অনুৰোধ জনাম প্ৰতিষ্ঠিত ব্যক্তিসকলে আগুৱাই আহিব লাগিব, আগশাৰীৰ যিবিলাক মানুহ আছে সমাজৰ এইবিলাকক আগুৱাই আহিব লাগিব, নহ'লে কামটো কেতিয়াও সম্পূৰ্ণ নহ'ব। এইটো আমি এতিয়া নৈৰ কবলত পৰি আছোঁ কাৰণে আমি লাগি পৰিছোঁ, কিন্তু আমাৰ পিছত চিৰিয়েল আহিব, সকলোৰে চিৰিয়েল আহিব। আজি যদি ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়া ৰোধ কৰা নহয় তেন্তে অদূৰ ভৱিষ্যতত গোটেই ডিষ্ট্ৰিক্টখন যে আমাৰ জিলাৰ পৰা নাইকিয়া হৈ যাব, মানে মানচিত্ৰৰ পৰাই নাইকিয়া হৈ যাব, এইটো একদম সঁচা কথা। অলপ নিলগত আপোনালোকে চাব ইয়াতে আপোনাৰ আন্তঃৰাষ্ট্ৰীয় যিটো বৰ্ডাৰ আছে কাইটিয়াতাৰ, এইটো বৰ্তমানলৈকে ঠিকে আছে, কিন্তু অলপ দিনৰ পিছত যদি এইটো মানে কি কয় প্ৰটেকশ্যনটোৰ কামটো হাতত নলয় মানুহে বা চৰকাৰে যদি নলয়, তেন্তে এই যিটো আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষা যিটো আছে এইটোও নদীৰ বুকুত বিলীন হৈ যাব, এইটোৰ কোনো মানে অস্তিত্বই নাথাকিব। আৰু যুৱক কথা পাতে কি ক'ব?
হয় বছৰ 71টা দিন মানুহ পিকনিকত ব্যস্ত আপোনালোকে হাতে কামে লাগি হয় আজি বহুত যি ডেকা চামে পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰিবলৈ সিহঁতে কি কৰি আছে, কিন্তু আজি আমি কি কৰি আছোঁ, আমাৰ এই গাঁওবাসী ৰাইজে, আমাৰ এই অঞ্চলৰ ৰাইজে এই আমাৰ জিলাখন কেনেকৈ ৰক্ষা কৰিব পাৰে ব্ৰহ্মপুত্ৰ কবলৰ পৰা, তাকে আমি চেষ্টা চলাই আছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে হিন্দু মুছলমান সকলো ধৰ্মাৱলম্বী লোক আছে, সকলোৱে মিলা প্ৰীতিৰে একেলগে হৈ যোনে যিমান সম্ভৱ কণ্ট্ৰিবিউট কৰি আমাৰ এই কামটো আমি আৰম্ভ কৰিছোঁ। আমাৰ বিশ্বাস যে এই কামটো যদি আমি ছাকচেছ হওঁ তেনেহ'লে আমাৰ যিটো বাংলাদেশ যি কাইটিয়া তাৰৰ বেৰ আছে, বাংলাদেশ আৰু ইণ্ডো বাংলা যিটো বৰ্ডাৰ আছে এইটো ৰক্ষা পাব। আৰু আমাৰ এই পইণ্টৰ পৰা আমাৰ যি হাটশিঙিমাৰী ডিষ্ট্ৰিক্টৰ চাৰচল মানকাছাৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হাটশিঙিমাৰী প্ৰায় 3 কিলোমিটাৰ নিলগত হাটশিঙিমাৰীৰ যিটো এটা ভাবুকিৰ সৃষ্টি হৈছে, হয়তো কিছুদিন পিছত যদি এই কামটো আমি হাতত নলওঁ, কিছুদিন পিছত হয়তো মানচিত্ৰৰ পৰা অসমৰ মানচিত্ৰৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট নাইকিয়া হৈ যোৱাৰ পথত এনেকুৱা অৱস্থা হৈ গৈছে। চ' আমি নিজে চৰকাৰৰ ওপৰত বহি নাথাকি, কাৰণ আমি চাই থাকোঁ আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই বিভিন্ন ঠাইত তেখেতসকলে কাম কৰি আছে। আমাৰ ইয়াতেও কোকৰাডাঙত কাম চলাই, কিছুমান বহুত ফাণ্ড দি আছে, কাম চলি আছে। আমাৰ ইয়াতো এই অঞ্চলতো মাজে সময়ে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কাম কৰি থাকে, কিন্তু ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, ব্ৰহ্মপুত্ৰৰ যি কাৰেণ্ট যিটো সোঁত, সেই সোঁতে এই কামটো মানে ছাকচেছ নহয়। অলপ ছেফ হয় কিন্তু ফুল্লি ছেফ নহয়, পাৰ্মানেণ্ট প্ৰটেকশ্যন নহয়। চ' সেইকাৰণে আমি নিজে কামটো আমি হাতত লৈছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰৰ ফালৰ পৰা আমাৰ ইয়াত যাতে সহায় সহযোগিতা আগবঢ়ায় যিমান সম্ভৱ। আমি বিভাগীয় যি টেকনিকেল টীম আছে তেখেতৰ ইনষ্ট্ৰাকশ্যনত কামবোৰ কৰি আছোঁ, কিন্তু ফাণ্ডটো সম্পূৰ্ণ মানে টকা হিচাপত লোৱা নাই। যিটো সিহঁতে ইষ্টিমেট দিছে আমি সেই হিচাপত বল্ডাৰ দি আছোঁ। কিছুমানে 2 গাড়ী দিছে, কিছুমানে এটা গাড়ী দিছে, কিছুমান 2-4জন মিলি 1 গাড়ী 5 গাড়ী দিছে, এনেকৈ দি কামটো আমি আৰম্ভ কৰিছোঁ। মানে জিলাবাসী তথা ৰাজ্যবাসী আমি আমাৰ এই জিলাবাসীৰ লগতে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ এটা আবেদন জনাওঁ। আমি অলপ কিছুদিনৰ ভিতৰতে আমি আমাৰ যি ছ'চাইটিৰ বা NGOৰ যি একাউণ্ট নম্বৰ আছে সেইটো আমি ৰিভিল কৰিম। চ' আপোনালোকে যিমান সম্ভৱ আমাৰ ইয়াত কণ্ট্ৰিবিউট কৰক, আমাৰ এই কামটো যাতে ছাকচেছ হয়, কাৰণ ইয়াত আমাৰ ভেটি মাটি ৰক্ষাৰ এটা যুঁজ এনেকুৱা অৱস্থা হৈ গৈছে। হয়, আছিলে যে আসলে স্থানীয় যে যুৱক তেখেতসকলে মন্তব্যখন এটা কথা প্ৰমাণ কৰি দেখুৱালে যে ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়, এয়া এক সুন্দৰ নিদৰ্শন। কাৰণ ৰাইজে সম্পূৰ্ণ নিজৰ কাঠিৰ ধনেৰে এনেদৰে আচলতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে। কাৰণ দীৰ্ঘদিন ধৰি এই অঞ্চলত আচলতে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া ইতিমধ্যে তাণ্ডৱ সৃষ্টি কৰিছে, যাৰ বাবে স্থানীয় ৰাইজে নিজৰ মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত দেখা গৈছে এনেদৰে হিন্দু মুছলমান সকলে ওলাই আহি নিজৰ মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত এনেদৰে দেখা গৈছে ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে। আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা স্থানীয় ৰাইজ তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে হ'ব লক্ষণীয় বিষয়। এই মুহূৰ্তত মই হাটশিঙিমাৰীৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।